মোৰ ঘৰত নামানে তাৰ ঘৰত নামানে এনেকৈ যিসকলে মেছেজ কৰি আছা তেওঁলোকক মই কেইটামান কথা কওঁ, মন দি শুনিবা। প্ৰকৃত ভাল পোৱাজনে কাৰণ নিবিচাৰে, বাহানা নিবিচাৰে। যিজনে কয় মোৰ ঘৰত নামানে সেইটো মই কাৰণ বিচৰা বুলি ভাবো, বাহানা বিচৰা বুলি ভাবো। কাৰণ আজিৰ দিনত ঘৰত নমনা কথাষাৰ নেচাজে। কোনে ঘৰৰ কথা শুনি প্ৰেম কৰে? মোক এটা কথা কোৱাচোন, যেতিয়া তেওঁক ভাল পাইছিলা তেতিয়া জানো ঘৰত মানিছিল? যেতিয়া তেওঁৰ লগত একেলগে ঘূৰি ফুৰিছিলা তেতিয়া জানো ঘৰত মানিছিল? যেতিয়া তেওঁৰ লগত ফিজিকেল ৰিলেশ্যন বনাইছিলা তেতিয়া জানো ঘৰত মানিছিল? ভাল পাবলৈ ঘৰত মানিব নালাগে, শাৰীৰিক সম্পৰ্ক কৰিবলৈ ঘৰত মানিব নালাগে, কিন্তু বিয়া পাতিবলৈ ঘৰত মানিব লাগে। এইবোৰ বাহানা নহয় যদি কি? বিশেষকৈ ছোৱালীসকলক কওঁ, প্ৰেম কৰিব বিচাৰা কৰা, কাৰোবাক ভাল পাব বিচাৰা পোৱা, কিন্তু এটা কথা মনত ৰাখিবা, বিয়াৰ আগত কোনোবাই যদি শাৰীৰিক সম্পৰ্কৰ কথা কয় সেই ভাল পোৱা তাতে এৰি দিবা। কাৰণ পেট ভৰাৰ পাছত বাচনত থকা ভাতকেইটাৰ যেনেকৈ মূল্য নাই, শাৰীৰিক সম্পৰ্ক হোৱাৰ পাছত ছোৱালীজনীৰ তেনেকৈ মূল্য নাই। আশা কৰো কথাখিনি বুজি পাইছা। যদি বুজি পাইছা কমেন্ট এটা কৰি থৈ যাবা, লগতে মোক ফলো কৰি ল'বা। মোৰ ঘৰত নামানে তাৰ ঘৰত নামানে এনেকৈ যিসকলে মেছেজ কৰি আছা তেওঁলোকক মই কেইটামান কথা কওঁ, মন দি শুনিবা। প্ৰকৃত ভাল পোৱাজনে কাৰণ নিবিচাৰে, বাহানা নিবিচাৰে। যিজনে কয় মোৰ ঘৰত নামানে সেইটো মই কাৰণ বিচৰা বুলি ভাবো, বাহানা বিচৰা বুলি ভাবো। কাৰণ আজিৰ দিনত ঘৰত নমনা কথাষাৰ নেচাজে। কোনে ঘৰৰ কথা শুনি প্ৰেম কৰে?